আপোনাৰ নামটো? মোৰ নামটো শ্ৰীমতী দীপা শইকীয়া। আগন্তুক 2026 বৰ্ষৰ যি বিধানসভা নিৰ্বাচন, হয়। সেই ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ চিন্তা চৰ্চা বা কেনেধৰণৰ মতামত জানিব বিচাৰোঁ। আগন্তুক নিৰ্বাচনৰ হেৰিয়তে আমাৰ যিখন চৰকাৰ এতিয়া চলি আছে, সেই চৰকাৰখনকে আমি বিচাৰোঁ। সেই চৰকাৰখনে আমাৰ বহুত দুখীয়া নিচলা দৰিদ্ৰ সকলোখিনি সুবিধা কৰি দিছে আৰু বিশেষকৈ মহিলাবিলাকক সহায় সাৰথি কৰিছে। কিবা এটা উপকৃত হ'বলৈ চৰকাৰে অনুদান হিচাপে দিছে, সাহাৰ্য দিছে, আকৌ অৰুণোদয় দিছে, মধ্যমিতা আঁচনি সকলো মহিলাকে 10,000 টকাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰিছে। সেই 10,000 টকা লৈ মহিলাবিলাক আৰু উপকৃত হ'ব বুলি আশা কৰি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে আমি এই আগন্তুক নিৰ্বাচনত আমি এইখন চৰকাৰকে আমি বিচাৰিছোঁ। আপোনালোকৰ চকুত যিহেতু ৰঙানদী সমষ্টি সমষ্টি, হয়। এবাৰ পোনপ্ৰথমবাৰৰ বাবে হয়, নৱগঠিত সমষ্টি, আপোনালোকৰ চকুত তেনেকৈ বিধায়কৰ প্ৰাৰ্থী স্বৰূপে কোন আছে? প্ৰাৰ্থী স্বৰূপে আমাৰ এতিয়া বৰ্তমান ক'বলৈ গ'লে আমি বিচাৰিছোঁ ঋষিৰাজ হাজৰিকাক আমি উপযুক্ত প্ৰাৰ্থী হিচাপে বিচাৰোঁ।